পুনৰ এজাক বৰষুণতে বুৰিল গুৱাহাটী মহানগৰীৰ বিস্তীৰ্ণ অঞ্চল। আমি ইতিমধ্যে যোৰাবাটৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। যোৰাবাটত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে আজিৰ দিনটোত। যোৰাবাটৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, ৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বাহন বিকল হৈ পৰিছে। বহু বাহন এতিয়া আবদ্ধ হৈ আছে। ইয়াৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰীৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈ পৰিছে। হাতীগাঁও, ৰুক্মিণীগাঁও, পাঞ্জাবাৰী, অনিল নগৰ, নবীন নগৰ বহুকেইটা প্ৰান্তত এতিয়া কৃত্ৰিম বানপানী। পাঞ্জাবাৰীত এই মুহূৰ্তত আমাৰ সাংবাদিক চিন্তুমণি শইকীয়া উপস্থিত আছে। পোনপটীয়াকৈ চিন্তুমণিৰ কাষলৈ গৈছোঁ। চিন্তুমণি শইকীয়া, এজাক মুখলধাৰ বৰষুণৰ পাছতে গুৱাহাটী মহানগৰীত যে এনেধৰণে কৃত্ৰিম বানপানীৰ সৃষ্টি হয়, এয়া এক স্বাভাৱিক ঘটনালৈ এতিয়া পৰিণত হৈছে নেকি? যে এই কথাবোৰক, এই কৃত্ৰিম বানপানীৰ সমস্যাটোক স্বাভাৱিক বুলি বিবেচনা কৰি চৰকাৰ প্ৰশাসনে বাৰু গুৰুত্ব নিদিয়া হৈছে নেকি এই কথাবোৰত? নিশ্চয়কৈ আইচেংফা চাওক যে আচলতে গুৱাহাটীৰ পানী আৰু গুৱাহাটীৰ বৰষুণ, এই কথা দুটাৰ এটা অতঃপুত সম্পৰ্ক ইতিমধ্যে হৈ পৰিছে। যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি, এজাক বৰষুণ আৰু আনফালে আপুনি পানী, এই দুইটা এটা মুদ্ৰাৰ ইপিঠি সিপিঠি হৈ পৰিছে। আৰু তাৰ পৰিৱেশ আপুনি গুৱাহাটীৰ এনে কিছু অঞ্চললৈ গ'লেই হ'ল, য'ত গ'লে আপুনি অনায়াসে তেনেকুৱা ধৰণৰ এটা পৰিৱেশ দেখিবলৈ পাব। আৰু সেই পৰিৱেশটো আপুনি য'তে যায়, আপুনি গুৱাহাটীৰ এনে কিছু এতিয়া স্থান নাই য'ত পানী নহয়। গুৱাহাটীৰ এনে কিছু স্থান আপুনি বিচাৰি উলিয়াব লাগিব য'ত পানী নোহোৱাকৈ আছে, কিন্তু আপুনি নাপাব। আজি যদি আপুনি গুৱাহাটীৰ অলিয়ে গলিয়ে ঘূৰি ফুৰে, তেতিয়াহ'লেও আপুনি গম পাব যে সকলোফালে কেৱল পানী আৰু পানী। গুৱাহাটীৰ উৰণ সেতুকেইখনৰ ওপৰত পানীক বাদ দি আপুনি তলত সকলোতে এতিয়া পানী দেখিব। পানী নোহোৱা কোনো স্থান এনেধৰণে গুৱাহাটীত আপুনি চিনাক্ত কৰিব নোৱাৰিব। মোৰ পাছফালে আপোনালোকে দেখিব যে কি ৰূপত আচলতে পানী আছে। এয়া স্থান হৈছে গুৱাহাটীৰ পাঞ্জাবাৰী। গুৱাহাটীৰ পাঞ্জাবাৰীৰ যিখন উৰণ সেতুখন জাষ্ট আপুনি শেষ কৰাৰ পিছতেই আপুনি তলৰ ভাগলৈ এই কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া যিখন কলেজ আছে, সেই কলেজখনৰ সন্মুখৰ পৰা আপুনি সম্পূৰ্ণ পাঞ্জাবাৰী গোটেই পথটো, সেই পথটোত কেৱল পানীয়ে দেখিব। এই যিবিলাক বাছ আছে, বাছবোৰো আগলৈ যাবলৈ ভয় কৰিছে, কাৰণ আগলৈ যথেষ্ট পানী আছে। বাছবোৰ সেইখনত ঘূৰিবলৈ আৰম্ভ কৰিছে। তেওঁলোকে হয়তো ভাবিছিল যে আগলৈ যাব পৰা যাব, কিন্তু সেই পৰিৱেশ নাই। আগলৈ গাড়ী আৰু যাব নোৱাৰে। গাড়ী যাব নোৱাৰা এটা পৰিৱেশ। মাত্ৰ এজাক বৰষুণ, এতিয়া ৰ'দ ওলাইছে, এতিয়া বৰষুণ ৰখিছে, কিন্তু এই বৰষুণ ৰখাৰ পিছতো আপুনি পানীৰ যিটো ভয়ংকৰ পৰিৱেশ, সেই পৰিৱেশ দেখিলে অনুমান কৰিব পাৰিব যে কি পৰ্যায়ত আচলতে গুৱাহাটীত পানী হয়। মানুহে বাহন ঠেলি ঠেলি যাবলগীয়া হৈছে। এই আপুনি দেখিছে স্কুটি এখন এজন ব্যক্তিয়ে ঠেলি ঠেলি গৈছে, সিফালৰ পৰা এখন বাহন আহিছে। পানীৰ যিটো ঢৌ, সেই পানীৰ ঢৌটোৱে মানুহক কি সমস্যাত আচলতে পেলাইছে সেই কথা দুনাই কোৱাৰ প্ৰয়োজন নাই। কাৰণ গুৱাহাটীত যিসকল লোকে বসবাস কৰে, প্ৰতিগৰাকী লোকে এই পানীৰ সৈতে সহাৱস্থান কৰিছে। প্ৰতিগৰাকী লোকে এই পানীৰ যিটো যন্ত্ৰণা, সেই যন্ত্ৰণা কিন্তু প্ৰতিগৰাকী লোকেই ভুগিছে। কোনো লোক আচলতে পানীৰ পৰা সাৰি যাব পৰা নাই। আপুনি উজনি অসমত পানীৰ সেই ভয়ংকৰ ৰূপটো দেখিছে, কিন্তু ইয়াত আপুনি মানৱ সৃষ্ট পানী, এয়া কোনো প্ৰকৃতিৰ পানী নহয়, এয়া হৈছে মানৱ সৃষ্ট কাৰণত হোৱা কৃত্ৰিম বান। এই কৃত্ৰিম বানসমূহৰ কাৰণে যি এটা ভয়ংকৰ পৰ্যায়লৈ গতি কৰিছে গুৱাহাটীখন, আপুনি তাত থকাটো এতিয়া কিন্তু সহজ হৈ থকা নাই। এখন বাহন আমি দেখুৱাম, যে মোৰ সহযোগী অজয়ে দেখুৱাবলৈ চেষ্টা কৰিব। সেই বাহনখন ৰাস্তাত বেয়া হ'ল। আপুনি চাওক, বাহনখনৰ তলত এডাল পাইপ সোমাই গ'ল, কাৰণ পাইপ উটি আহিছিল। আৰু যি ধৰণৰ এটা পৰিৱেশ হৈছিল, সেই ভয়ংকৰ পৰিৱেশৰ কাৰণে এতিয়া সেই বাহনখন কেনেধৰণে তাতে আবদ্ধ হৈ ৰ'বলগীয়া হ'ল। এখন বিলাসী বাহন, সেই বাহনখন কিন্তু এতিয়া তাতে আবদ্ধ হৈ আছে। তাৰ গৰাকীয়ে বাৰে বাৰে চেষ্টা কৰিছে বাহনখন উলিয়াই আনিবলৈ, কিন্তু সেই বাহনখন উলিয়াই দিবলৈ গৰাকী সমৰ্থ হোৱা নাই। কাৰণ বাহনখন এতিয়া যি এটা পৰ্যায়ত পানী হৈছে, সেই পানীত কিন্তু বাহনখন আবদ্ধ হৈ পৰিছে। আপুনি দেখিছে যিসকল গৰাকী আছে, তেওঁলোকে বাৰে বাৰে চেষ্টা কৰিছে, অপ্ৰাণ চেষ্টা কৰিছে, কিন্তু সেইখন বাহন উলিওৱাৰ কোনো ধৰণৰ এটা পৰিৱেশ নাই। তেওঁলোকে উলিয়াই আনিব পৰা নাই। আনহাতে ইয়াত যিসকল লোক আছে, আপুনি উপপথবোৰ দেখিব। স্কুল যোৱাৰ সময়, এতিয়া স্কুলীয়াবোৰ লৈ অহাৰ সময়, সেই সময়ছোৱাত মানুহ আবদ্ধ হৈ আছে। মাছ বিক্ৰী কৰিবলৈ অহা মানুহ আবদ্ধ হৈ পৰিছে। ইয়াত যিবোৰ উপপথ আছে, সেই উপপথ সকলোতে পানী। দোকান পোহাৰ খুলিব নোৱাৰা এটা পৰিৱেশ। কেওফালে মুঠতে এটা পানীৰে আৰু ভয়ংকৰ এটা পৰিৱেশৰ মাজত আচলতে যাতায়াত কৰিবলগীয়া হয়। আৰু বিশেষকৈ গুৱাহাটীৰ আপুনি প্ৰতিটো প্ৰান্তত এনেধৰণৰ পৰিৱেশ দেখিবলৈ পাব। কেৱল যে পাঞ্জাবাৰী এনেকুৱা ধৰণৰ কথা নহয়। পাঞ্জাবাৰীত আজিৰ তাৰিখত অতি ভয়ংকৰ পৰ্যায়ত পানী হোৱা হৈছে। পূৰ্বতে পানী অলপ কম হৈছিল, কিন্তু এতিয়া আপুনি দেখিব যে পাঞ্জাবাৰীত অতি ভয়ংকৰ পৰ্যায়ত হৈ লৈছে। আৰু এই পৰিৱেশবোৰে মানুহৰ যিটো যন্ত্ৰণা, সেই যন্ত্ৰণাটো আচলতে এটা ভয়ংকৰ দিশলৈ গতি কৰিছে। আপুনি চাওক কি ধৰণে আচলতে যাত্ৰা কৰিবলগীয়া হৈছে। কলেজলৈ বুলি ওলাই অহা ছাত্ৰীসকলো কিন্তু এতিয়া কলেজলৈ বুলি যাব পৰা নাই। এই ধৰণে যাবলগীয়া হৈছে। স্কুটি ঠেলি ঠেলি মানুহ আহিবলগীয়া হৈছে। মানুহে যি ধৰণে পানী, সেই পানীৰ মাজত স্কুটি বন্ধ হৈ পৰিছে, বিকল হৈছে, বহু গাড়ী বিকল হৈছে। এটা মুঠতে বুজাব নোৱাৰা এটা পৰিৱেশ, আৰু সেই বুজাব নোৱাৰা পৰিৱেশৰ মাজত মানুহে কিন্তু সহাৱস্থান কৰিবলগীয়া হৈছে। আইচেংফা, আপুনি এই পথটোৰ
ফুটপাথসমূহ চাওক আপুনি, ফুটপাথসমূহতো কিন্তু পানী, এই ফুটপাথসমূহ সম্পূৰ্ণৰূপে বুৰ গৈছে। কেৱল ফুটপাথ নহয়, ইয়াৰ কাষত যিবোৰ ঘৰ আছে সেই ঘৰবোৰৰ ভিতৰলৈ পানী সোমাই গৈছে। মানুহে মৰণত শৰণ দি যাতায়াত কৰিবলগীয়া হৈছে। এই ধৰণে চাওক আপুনি গাড়ীবোৰ কি এটা ভয়ংকৰ পৰ্যায়ত পানীৰ ঢৌ, সেই পানীৰ ঢৌ তেনেধৰণে গাড়ীবোৰ আহিছে আৰু গাড়ীবোৰো যথেষ্ট বিকল হয়। আচলতে এই পৰ্যায়ৰ পানী আপুনি গুৱাহাটীত এতিয়া অতি অনায়াসে দেখিবলৈ পোৱা যায়, অতি সহজে আচলতে এনেকুৱা এটা পৰিৱেশ গুৱাহাটীত দেখিবলৈ পোৱা যায়। গুৱাহাটীত আপুনি যেতিয়াই চাই তেতিয়াই এনেকুৱা পৰিৱেশ দেখিব। আমি আৰু এটা দৃশ্য দেখুৱাম যে মানুহবোৰ যাবৰ কাৰণে, মানুহবোৰ ক'ৰবালৈ যাবৰ কাৰণে আহিছিল, তেওঁলোকৰ যিবোৰ গন্তব্যস্থান সেই গন্তব্যস্থানলৈ যাব পৰা নাই, এনেধৰণে এতিয়া আবদ্ধ হ'বলগীয়া হৈছে। এই কাষৰ যিবোৰ দোকানৰ ফুটপাথ আছে, ফুটপাথৰ যিবোৰ ষ্টেপ আছে, সেই ষ্টেপতো মানুহ বহি থাকিবলগীয়া হৈছে। এগৰাকী মহিলা আপুনি দেখিব কি পৰ্যায়ত তেওঁ আহিছিলে যাবৰ কাৰণে, কিন্তু তেওঁ এতিয়া যাব পৰা নাই। খুপি জুপি সেই পথৰে অতি ভয়ংকৰ এটা পৰিৱেশৰ মাজত যাতায়াত কৰিবলগীয়া হৈছে। মানুহৰ কি অৱস্থা, মানুহে যি ধৰণে যাম বুলি ভাবে সেই ধৰণে যাব নোৱাৰে। অতি ভয়ংকৰ পৰ্যায়। ক'ত যাব আপুনি? আগলৈ যাব? বহুত পানী আগত, বহুত পানী আগত, যথেষ্ট পানী আছে। আচলতে বহু লোকে ভয় খায় এই পানীত, কাৰণ গুৱাহাটীৰ বানপানীত প্ৰায়ে মানুহৰ প্ৰাণ যায়। গতিকে ক'ত কি হৈ থাকে কোনেও নাজানে। ফুটপাথবোৰ যি ধৰণৰ সুচল হ'ব লাগিছিল তেনেকুৱা ধৰণৰ ফুটপাথবোৰো সুচল নহয়। গতিকে এই যাতায়াত ব্যৱস্থা আৰু এই বানপানী, এই যি কৃত্ৰিম বান, এই কৃত্ৰিম বানে মানুহক কিন্তু বাৰুকৈ আচলতে জ্বলা-কলা খুৱাইছে গুৱাহাটীত। আপুনি এই যি অৱস্থা, যি ভয়ংকৰ পৰিৱেশ, সেই ভয়ংকৰ পৰিৱেশ আৰু অৱস্থাৰ মাজত মানুহে কি ধৰণে আচলতে যাতায়াত কৰি কেনেধৰণে নিজক বচাই চলিব পাৰি এতিয়া সেইটোৰহে চিন্তা কৰিছে ইয়াত মানুহে। কাৰণ প্ৰতিটো সময় এজাক বৰষুণ দিয়াৰ পিছত যিটো সময় মানুহে পাৰ কৰে, সেয়া যিসকল লোকে পাৰ কৰি আহিছে সেইসকল লোকে আচলতে অনায়াসে বুজি পায়। এইখন চাওক আপুনি, ট্ৰাকত কি ভয়ংকৰ পৰ্যায়ত ওলমি আহিছে এই ল'ৰাজন। আপুনি চাওক যে পানী, ভয়ংকৰ পানী, সেই পানীত আহিব নোৱাৰি ট্ৰাকখনত এনেধৰণে ধৰি ওলমি আহিছে সেই ব্যক্তিজন। এটা ভয়ংকৰ আচলতে পৰিৱেশ, কি এটা ভয়ংকৰ পৰিৱেশৰ মাজত মানুহে এনেধৰণে যাতায়াত কৰিবলগীয়া হৈছে। গোটেই পৰিৱেশটো আচলতে দেখাৰ পিছত অনুমান কৰিব পাৰি যে মানুহৰ জীৱন যাত্ৰাটো এই পাঞ্জাৱাৰী অঞ্চলটোত কি পৰ্যায়ত আছে, মানুহে কি ধৰণে এতিয়া জীৱন যাত্ৰা কটাই নিবলগীয়া হৈছে, সেয়া কিন্তু এটা ভয়ংকৰ দিশৰ দিশে গতি কৰিছে। আৰু সেই প্ৰশ্নবোৰ আমি বাৰে বাৰে কৰোঁ প্ৰশাসনক, যে তেওঁলোকে বাৰে বাৰে ফ্লাড মিটিগেশ্যন কিছুমান প্ৰগ্ৰেম লয় কৃত্ৰিম বান নিয়ন্ত্ৰণৰ কাৰণে, কিন্তু সেই প্ৰগ্ৰেমবোৰ সকলোতে আচলতে ফুটুকাৰ ফেন হৈ পৰে। কেতিয়াও আপুনি দেখিবলৈ নাপায় যে সেই বানপানী নিয়ন্ত্ৰণৰ কাৰণে যিবোৰ অনুষ্ঠান বা বানপানী নিয়ন্ত্ৰণৰ কাৰণে যিবোৰ আঁচনি গ্ৰহণ কৰে, সেই আঁচনিবোৰ সুচল ৰূপত ৰূপায়ণ কিন্তু হোৱা আপুনি দেখিবলৈ নাপায়। এই দোকানখন আপুনি চাব, দোকানখনত তেওঁলোকে ঘৰৰ ভিতৰলৈ পানী নোসোমাবৰ কাৰণে তলত ভেটি দিছে, বস্তা কিছুমান দি পেলাই তেওঁলোকে সেই পানীটো যাতে ভিতৰলৈ নোসোমায় তাৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। কিন্তু আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি পাঞ্জাৱাৰীৰ পৰা পৰিৱেশ দেখুৱাৰ বাবে। আচলতে এই দৃশ্যসমূহে প্ৰতিফলিত কৰে যে চৰকাৰ প্ৰশাসনে যিসমূহ কথা কয়, আচলতে বানপানী ৰোধ কৰাৰ ক্ষেত্ৰত তেওঁলোকে যেনেধৰণৰ ব্যৱস্থা গ্ৰহণৰ কথা কয়, তেওঁলোকে নতুন নতুন পদ্ধতিৰ কথা কয়, নতুন নতুন উদ্ভাৱনৰ কথা কয় বানপানী ৰোধৰ বাবে। তেওঁলোকে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বহুতো কথাৰ ফুলজাৰি মাৰে, কিন্তু তেওঁলোকৰ সেইসমূহ কথাৰ ফুলজাৰি কেৱল যে ফুটুকাৰ ফেন, সেই কথা স্পষ্ট হয় এইসমূহ দৃশ্য দেখাৰ পাছত।